অভয়াপুৰী শিঙিমাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈছে লক্ষীপুৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান। পুনৰবাৰ জনাব বিচাৰিছো, অভয়াপুৰী শিঙিমাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত পতিত হৈছে লক্ষীপুৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান। কৰ্মস্থলীলৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হৈছে দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে বাহনখন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। পুনৰবাৰ জনাইছো, অভয়াপুৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। শিঙিমাৰীত সংঘটিত হৈছে দুৰ্ঘটনাটো। শেহতীয়া দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো। দুৰ্ঘটনাত পতিত হৈছে লক্ষীপুৰ খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমান। কৰ্মস্থলীলৈ গৈ থকাৰ অৱস্থাতে সংঘটিত হৈছে দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰে এই বাহনখন। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হামিদুৰ ৰহমানক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হামিদুৰ ৰহমান আৰু বৰ্তমান আৰক্ষীয়ে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। জায়গাটোৰ নাম ইয়াত এখন গাড়ী সরকারি গাড়ী ভিডিঅ' বুলি জানাবতে আমি এতিয়া ইয়াত ৰাতিপুৱা 10টা বজাত এক্সিডেণ্ট হৈছে। মানুহজন দুখ পাইছে, আহত অৱস্থাত হস্পিটেল লৈ গৈছে। কোন পিনে পৰা আহিছিল? এইটো শালমাৰাৰ পৰা ইফালৰ পৰা আহিছে, জুবিন গোপানীৰ পিনে যাই আছিল। আহি ইয়াতে ব্ৰিজত মানে শিঙিমাৰী ব্ৰিজত ঠেংকাটা পুল বুলি কয় এইটো। এই ঠেংকাটা পুলত আহি মানে খুন্দা মাৰিছে, পুলত খুন্দা মাৰিছে চাইডত। আৰু কোনোবা ক্ষয় ক্ষতি হৈছে নেকি? কোনো গাড়ীখন ক্ষয় ক্ষতি হৈছে, মানুহজনৰ মানে দুখ পাইছে। মানুহজনে কোনে আছিল? মানুহজন ভিডিঅ' নিজে আছিল, চৰকাৰী বিষয়া। চৰকাৰী লক্ষীপুৰ গোৱালপাৰা লক্ষীপুৰ মানে ডেভেলপমেণ্ট ব্লকৰ ভিডিঅ' হয়। তেওঁ বন্ধত ঘৰত আহিছিল। আজি ঘৰৰ পৰা মানে লক্ষীপুৰ অভিমুখে গাড়ী চলাই নিজে যাই আছিল। হঠাৎকৈ মানে টোপনিৰ হঠাৎ মানে ইয়াৰ কাৰণে টোপনিৰ ভাওজৰা হোৱা গাড়ীখন কিবা কাৰণত মানে এক্সিডেণ্ট হয়। ক'ত ঘৰ আছিল মানুহজনৰ ঘৰ মানে মানিকপুৰ, মানে নয়াগাঁও, এনেই নয়াগাঁও বুলি কয়, কিন্তু মানিকপুৰ থানাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। এতিয়া ক'ত আছে? এতিয়া মানে এই শিঙিমাৰী যে এই হস্পিটেলত। নামটো কি আছিল? তেখেতৰ নাম আছে